নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল বঙাইগাঁৱৰ পাগলা স্থানত হিট এণ্ড ৰানৰ ঘটনা আৰক্ষীয়ে চলোৱা বাহনে মহতিয়ালে পথচাৰী যুৱতীক এই দুৰ্ঘটনাত নিহত যুৱতীগৰাকী চয়নিকা ৰয় এই দুৰ্ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে বঙাইগাঁও আৰক্ষী থানা ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে বঙাইগাঁও আৰক্ষী থানা দৃশ্য দেখুৱাইছো এখন আৰক্ষীৰ বাহন সেই চাৰিচকীয়া বাহনখনে মহতিয়াই লৈ গ'ল যুৱতীগৰাকীক বঙাইগাঁৱৰ পাগলা স্থানত এই ঘটনা সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা আৰক্ষীৰ বাহনে তীব্ৰ গতিত আহি এগৰাকী যুৱতীক মহতিয়াই লৈ গ'ল আৰক্ষীয়ে মহতিয়াই নিয়া সেই যুৱতীগৰাকীৰ নাম চয়নিকা ৰয় মৃত্যু হৈছে যুৱতীগৰাকীৰ তাৰ পাছতেই উত্তপ্ত হৈ পৰিছে বঙাইগাঁও আৰক্ষী থানা ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে বঙাইগাঁও আৰক্ষী থানা দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষী কনিষ্টবলক শাস্তিৰ দাবী উত্থাপন কৰিছে ৰাইজে নিশাৰ ভাগৰ পৰিৱেশ ওলাই আহিছে উত্তেজিত লোকসকল আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যিজন কনিষ্টবল গাড়ীখনত আছিল তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে আৰু চিচিটিভিত বন্দী হৈছে দুৰ্ঘটনাৰ এই ভয়ংকৰ দৃশ্য নিহত যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁৱৰ ভাকাৰী ভিটাত দুৰ্ঘটনা সংঘটিত কৰা কনিষ্টবলজন যান-বাহন শাখাৰ দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত আছিল আৰক্ষী কনিষ্টবলজন ব্যক্তিগত বাহনেৰে আৰক্ষী কনিষ্টবলজনে এই দুৰ্ঘটনা সংঘটিত কৰে এজন আৰক্ষী কনিষ্টবলে ব্যক্তিগত গাড়ী চলাই বা নিজৰ গাড়ী চলাই এই দুৰ্ঘটনা সংঘটিত কৰিলে এগৰাকী যুৱতীক মহতিয়াই লৈ গ'ল থিতাতে যুৱতীগৰাকীৰ মৃত্যু হৈছে তাৰ পাছৰ পৰিস্থিতি এয়া আমি চিচিটিভিৰ সেই দৃশ্যটো আকৌ দেখুৱাইছোঁ কেনেধৰণে সেই গাড়ীখনে মহতিয়াই লৈ গ'ল যুৱতীগৰাকীক এই দৃশ্যবোৰ দেখাৰ পাছত আপোনালোকে হয়তো অনুমান কৰিব পাৰিব তীব্ৰ গতিত আছিল সেই গাড়ীখন আৰু বগা ৰঙৰ সেই গাড়ীখনে যুৱতীগৰাকীক মহতিয়াই লৈ গ'ল সেই দৃশ্য দেখুৱাইছোঁ বগা ৰঙৰ এই গাড়ীখন এই বগা ৰঙৰ গাড়ীখনে আমি আকৌ দেখুৱাম সেই দৃশ্য চাওক তীব্ৰ গতিত আছিল আৰু ঠিক যিফালেদি যুৱতীগৰাকী খোজকাঢ়ি গৈ আছিল ঠিক সেই পথেদিয়ে গৈ যুৱতীগৰাকীক মহতিয়াই লৈ গ'ল কনিষ্টবলজনে গাড়ীখন চলাই আছিল যুৱতীগৰাকীৰ মৃত্যু হৈছে এই ঘটনাৰ পাছতেই স্থানীয় লোকসকল ওলাই আহি বঙাইগাঁও আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কনিষ্টবলজনক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে তাকো যান-বাহন শাখাৰ কনিষ্টবলে নিজেই আইন ভংগ কৰিলে আৰু নিজেই এই অতি ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে যান-বাহন শাখাৰ এজন আৰক্ষী কনিষ্টবলৰ এই কাণ্ড কাৰখানাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বঙাইগাঁওবাসী বা বিভিন্নজন ওলাই আহি এই কনিষ্টবলজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে এয়া বঙাইগাঁৱৰ পাগলা স্থানৰ ঘটনা হিট এণ্ড ৰানৰ ঘটনা চিচিটিভিত গোটেই দৃশ্যবোৰ বন্দী হ'ল ট্ৰেফিক আৰক্ষীয়ে চলোৱা বাহনে মহতিয়ালে পথচাৰী যুৱতীক দুৰ্ঘটনাত নিহত যুৱতীগৰাকী চয়নিকা ৰয় এই দুৰ্ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰিছে বঙাইগাঁও আৰক্ষী থানা ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিছে বঙাইগাঁও আৰক্ষী থানা নিশাৰ ভাগৰ পৰিৱেশ এয়া দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষী কনিষ্টবলক শাস্তিৰ দাবী জনাইছে ৰাইজে চিচিটিভিত দৃশ্যবোৰ বন্দী হৈছে নিহত যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁৱৰ ভাকাৰী ভিটাত দুৰ্ঘটনা সংঘটিত কৰা কনিষ্টবল যান-বাহন শাখাৰ দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত আছিল সেইগৰাকী আৰক্ষী কনিষ্টবল আৰু ব্যক্তিগত বাহনেৰে আৰক্ষী কনিষ্টবলজনে এই দুৰ্ঘটনা সংঘটিত কৰে এই বাজাৰত গৈছিল এই টাইমটোত বজাৰত যায় বজাৰত আহাতে এই আমাৰ তেল ডিপুৰ তাতে যিটো টাৰ্ণিংটো আছে CRP য'ত থাকে পহৰা থাকে তাতে ক্ৰছ কৰি থাকাতে আমাৰ ট্ৰেফিকৰ মেধি বুলি এজন আছে তেওঁ নিজৰ ব্যক্তিগত কোনো গাড়ীত আহি থকা অৱস্থাত স্পীডতে আছিল আহি থকা অৱস্থাত এই বাচ্চাটোক মহতিয়াই লোৱাৰ পিছত এই গাড়ীতেই পুলিচে আমাৰ OC আহিছিল এই লগে লগে খবৰ পাই OC আহিছিল তাক বোলে গাড়ীত উঠাই পেলাই বাচ্চাটাক গাড়ীত উঠাই পেলাই এই চেম গাড়ীত উঠাই আপোনাৰ লোৱাৰ আছাম হস্পিটেলত লৈ আহিছে কিন্তু ইয়াতে আহাতে শুনা পালোঁ যে ব্ৰড ডেড বুলি ঘোষণা কৰি দিছে আমার ছোৱালীকে মারছে আমার ছোৱালীরে মারছে পুলিশে হয় পাবলিকে এইভাবে মারলো তার বিচার লাগে তার ভবিষ্যতে কি হইব ওইভাবে লাইফ লাগে ছেলেটাকে কে দেখবো ওইটা লাগে ঘর পরিবার চালানোর জন্য লাগে আর এইভাবে কেন পাবলিকে পুলিশে মারলো পুলিশে কেন এইভাবে মারবো পুলিশের সাহারায় আমরা দাঁড়াই
পুলিশে যদি এইভাবে করে মারে তাহলে আমরা কার সাহারায় দাঁড়াবো? আমরা যদি হেলমেট না পরি পুলিশ আমাদেরকে ধরে, আমাদেরকে মারে, আমাদের কাগজ হেলমেট নিয়ে নেয়, তাহলে আমরা কি করে পুলিশের আমরা সাহারা করবো? পুলিশে যদি আমাদেরকে এভাবে মারা দেয় তাহলে আমরা কি করে পুলিশের সাহারা দাঁড়াবো? সেটার জন্য বিচার লাগে, আর সেটার জন্য আমার লাগে, যে মারছে তাকে আমাদের লাগে, ওর ভবিষ্যৎটা কি হবে ওইভাবে লাগে, আর ডেড বডি ওর লাইফটা কে চাবে সেটাও আমাদের লাগে। তাহলে আমরা আর কিভাবে চলবো? সেই সাহারাটা আমাদের লাগে যে আমরা কিভাবে পাবলিক নিয়ে দাঁড়াবো? পাবলিক নিয়ে আমাদের দাঁড়াতে লাগবে। পুলিশে যদি এরকম করে তাহলে আমরা কার সাহারা? ফুটপাতে দাঁড়াইলে আমাদের অবজেকশন করে, গাড়ি না দাঁড়ালে অবজেকশন করে, গাড়ি দাঁড়ালে অবজেকশন করে, তাহলে ওরাই যদি অবজেকশন করে তাহলে ওরা কেন মারলো সেটারও বিচার লাগে। আমাৰ সাংবাদিক উপানন্দ শৰ্মা ফোনলাইনত আছে। উপানন্দ, এই ঘটনাক লৈ প্ৰতিক্ৰিয়া যিহেতু হৈছে, কনিষ্টবলজন বৰ্তমান ক'ত, আৰক্ষীয়ে কি ব্যৱস্থা লৈছে? প্ৰাঞ্জল, এই মুহূৰ্তত সেই যি ঘটনা সংঘটিত হ'ল বিয়লি ভাগত, সেই ঘটনাক লৈ আচলতে উত্তপ্তৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত চহৰখনৰ মূল পথত যিটো দুৰ্ঘটনা সংঘটিত হৈছিল পাগলা স্থানত, সেই চহৰৰ মূল পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে ন্যায় বিচাৰিছে। যিহেতু আৰক্ষীয়ে নিৰাপত্তা, জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, কিন্তু আৰক্ষীয়ে যেতিয়া এইদৰে যান বাহন চলাই এজন পথচাৰী মহতিয়াই নিলে আৰু ইয়াৰ পিছতে এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। শীৰ্ষ আৰক্ষী বিষয়াবৰ্গই প্ৰতিবাদকাৰীসকলক সন্মান কৰাৰ চেষ্টা কৰিছে, কিন্তু বৰ্তমানলৈকে কিন্তু তেওঁলোকে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে। আৰু যি স্থানত সেই দুৰ্ঘটনা সংঘটিত হৈছিল সেই স্থানত বৰ্তমান অৱৰোধ কৰি নিশা উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে পৰিস্থিতি। উপানন্দ, পুনৰ সুধিছো, কনিষ্টবলজন বৰ্তমান ক'ত আছে? আকৌ এবাৰ যদি কয় আপুনি। কনিষ্টবলজন বৰ্তমান বঙাইগাঁও সদৰ থানাত তেওঁক আটক কৰি ৰখা হৈছে। আৰু তেওঁ যিখন বাহনৰ জৰিয়তে দুৰ্ঘটনা সংঘটিত কৰিছিলে সেইখন বাহনো বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। আৰু যিহেতু সেই কনিষ্টবলৰ বিৰুদ্ধে একাংশ লোকে মদ্যপান কৰাৰ অভিযোগ কৰিছে, গতিকে আৰক্ষীয়ে সেই বিষয়টো তদন্ত কৰি আছে। হয়তো পৰৱৰ্তী সময়ত তেওঁক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব। বৰ্তমান কি কাৰণত এই কনিষ্টবলজনে এই কাম কিয় কৰিলে? ব্যক্তিগত বাহন লৈ তেওঁ এগৰাকী যুৱতীক মহতিয়াই লৈ গ'ল। আচলতে ঘটনা কি কাৰণ হ'ব পাৰে? কেৱল মদ্যপান নে আন কিবা কাৰণ? আচলতে সেই কথা কোৱা টান। যিহেতু সেইটো এটা কেঁকুৰি আছিলে আৰু সেই কেঁকুৰিটো আচলতে তেওঁ কি কাৰণত ঘূৰাই গাড়ীখন লৈ যাব নোৱাৰিলে সেয়া কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। যিহেতু CCTV ফুটেজ চাই আমি কিছু অনুমান কৰিছো, গতিকে সেয়া তেওঁ হয়তো অসুস্থ অৱস্থাত থাকিব পাৰে বা যান্ত্ৰিক কিছু বিজুতি হ'ব পাৰে। সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ ওলাব। কিন্তু সেইটো স্বাভাৱিকতে প্ৰকৃত কাৰণ হ'ব নোৱাৰে। যান্ত্ৰিক বিজুতিৰ কথাটো আহিব নোৱাৰে, কাৰণ সেইবোৰ পৰীক্ষা নিৰীক্ষা হয়তো আৰক্ষীয়ে কৰিব। কিন্তু এই কনিষ্টবলজনৰ বিৰুদ্ধে পূৰ্বতেও কিবা অভিযোগ আছিল নেকি? কিবা গম পাইছে নেকি উপানন্দ? প্ৰাঞ্জল, এনেধৰণৰ অভিযোগ আচলতে পূৰ্বতে নাই। আৰু যিহেতু সেই ঘটনা এনেধৰণৰ ঘটনাও সংঘটিত হোৱা নাই। এনেধৰণৰ ঘটনা নহয় উপানন্দ, অন্য কিবা উৎকোচ লোৱা বা এনেধৰণৰ তেওঁৰ চৰিত্ৰৰ দুখ থকা কিবা তেনেধৰণৰ কিবা অভিযোগ আছে নেকি? বিশেষ তেনেধৰণৰ অভিযোগ এতিয়ালৈকে কিন্তু স্থানীয় লোকসকলে বা প্ৰতিবাদকাৰীসকলে কৰা নাই। কিন্তু প্ৰতিবাদকাৰীসকলে এটা অভিযোগ কৰিছে যে তেওঁ মদ্যপান কৰিছে আৰু মদ্যপান কৰাৰ কাৰণেই আচলতে ঘটনাটো সংঘটিত হ'ল, সেয়া কিন্তু অভিযোগ কৰিছে। আৰু সেই তাৰ কাৰণে প্ৰতিবাদকাৰীসকলে এই মুহূৰ্তত লাইনত থাকক। এই দুৰ্ঘটনাত মৃত্যু হোৱা যুৱতীগৰাকীৰ আলোকচিত্ৰ আহিছে। এইখন হৈছে ফটো দুৰ্ঘটনাত মৃত্যু হোৱা সেই যুৱতীগৰাকীৰ। অতি দুৰ্ভাগ্যজনক ঘটনা। ট্ৰেফিক আৰক্ষীৰ দ্বাৰা সংঘটিত দুৰ্ঘটনাত এই যুৱতীগৰাকীৰ মৃত্যু হৈছে। বঙাইগাঁৱত এই হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে। থিতাতে মৃত্যু হৈছে এইগৰাকী যুৱতীৰ। আৰু তাৰ পাছতেই এফালে শোকাকুল অৱস্থা, আনফালে স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছে, কাৰণ CCTVত সকলো দৃশ্য বন্দী হৈছে। এই বাহনখন, বগা ৰঙৰ এই বাহনখন কেনেধৰণে গৈছিল আৰু এগৰাকী যুৱতী সন্মুখত থকাৰ পাছতো মহতিয়াই লৈ গ'ল কি কাৰণত? স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে যে এই যান বাহন শাখাৰ যিগৰাকী কনিষ্টবল তেওঁ মদ্যপান কৰি আছিল। ট্ৰেফিক আৰক্ষীগৰাকীয়ে মদ্যপান কৰি বাহন চলাইছিল আৰু সেয়া এটা গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়। সাধাৰণতে আৰক্ষীয়ে মদ্যপান কৰি বাহন চলোৱা লোকসকলক নাকি লগাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু খুদ যান বাহন আৰক্ষীয়ে যেতিয়া মদ্যপান কৰি গাড়ী চলায়, কাৰোবাক খুন্দিয়াই মৃত্যুমুখলৈ ঠেলি দিয়ে, তেতিয়া কি হয়? সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ উপানন্দ। সেয়া এটা চিন্তনীয় বিষয়।
নিশ্চয় আচলতে প্ৰতিবাদকাৰীসকলে সেই কথা লৈয়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যিহেতু সাধাৰণ ৰাইজে ভুল কৰিলে বা তেওঁলোকক সংশোধন কৰাৰ কাৰণে আৰক্ষীয়ে ব্যৱস্থা লয় বা সাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব আৰক্ষীয়ে লয় কিন্তু যেতিয়া আৰক্ষীৰ লোকে এইদৰে মদ্যপান কৰি যদি তেওঁলোকে যান বাহন চলায় আৰু যদি সেয়া হয় তেতিয়াহ'লে সেই কাৰণতে যদি সাধাৰণ ৰাইজৰ মৃত্যু হ'বলগীয়া হয় তেতিয়াহ'লে নিৰাপত্তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু ইয়াৰ পিছত ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে আৰু নিশাৰ ভাগতো এতিয়া ৰাজপথত অশোক লোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে উপানন্দ এই চয়নিকা ৰয় নামৰ দুৰ্ভগীয়া যুৱতীগৰাকীৰ মৃত্যু হ'ল আমি আলোকচিত্ৰ দেখুৱাই আছো এই যুৱতীগৰাকীৰ ঘৰ আপুনি ইতিমধ্যে কৈছে বাৰু আকৌ এবাৰ যদি আমাৰ দৰ্শকসকলৰ বাবে জনাই দিয়ে যুৱতীগৰাকীয়ে কিবা কাম কৰিছিল নে তাত নে পঢ়ি আছিল প্ৰাঞ্জল চয়নিকা ৰয় তেওঁ স্নাতক ডিগ্ৰীধাৰী আমি জানিব পাৰিছো আৰু তেওঁ বিভিন্ন টিউচন আদি কৰি তেওঁ আৰ্থিক উপাৰ্জন কৰিছিলে আৰু যি স্থানত ঘটনা সংঘটিত হৈছে তেওঁৰ ঘৰ তাৰ ওচৰতে পাগলা স্থানৰ ওচৰতে ভাগাৰীবিটাত তেওঁৰ ঘৰ বুলি আমি জানিব পাৰিছো আৰু যিহেতু এই শোকাকুল পৰিৱেশ সৃষ্টি হল বহুতে মৰ্মাহত হৈছে আৰু বহুতে খবৰত পাতি পৰিছে গতিকে তেওঁৰ প্ৰতিবেশী যিসকল আছে বা চহৰখনত যিসকল লোক আছে তেওঁলোকে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে প্ৰাঞ্জল এতিয়া এই যিজন চালক যিজন যান বাহন শাখাৰ কনিষ্টবল তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব পাৰে বা তেওঁৰ স্বাস্থ্য পৰীক্ষা তেওঁ মদ্যপান কৰিছিল নে নাই সেইখিনি পৰীক্ষা নিৰীক্ষা আৰক্ষীয়ে কৰিছে নে আৰক্ষীয়ে কি কয় প্ৰাঞ্জল চালকজন বা সেই কনিষ্টবলজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁ বঙাইগাঁও সদৰ থানাত তেওঁক ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত হয়তো তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব আৰক্ষী যিহেতু প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁ মদ্যপান কৰি আছিলে কিন্তু বৰ্তমান যিহেতু পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈছে গতিকে তেওঁক বৰ্তমান সদৰ থানাতে ৰখা হৈছে আৰু প্ৰতিবাদকাৰীসকলে প্ৰথমতে সদৰ থানা ঘেৰাও কৰিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত ওলাই আহি ৰাজপথ উত্তাল কৰা পৰিলক্ষিত হৈছে গতিকে পৰৱৰ্তী সময়ত কি পৰিস্থিতি হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব আৰু আৰক্ষীয় তদন্ত প্ৰক্ৰিয়া কিদৰে আগবঢ়াই নিয়ে সেয়াও কিন্তু লক্ষণীয় হৈ পৰিছে প্ৰাঞ্জল ধন্যবাদ উপানন্দ শৰ্মা আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম অসমৰ ক্ৰীড়া প্ৰেমীলৈ এটা সুখবৰ আহিছে বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত অসমৰ উমা চেত্ৰীৰ নাম ভাৰতৰ সিনিয়ৰ ক্ৰিকেট দলত স্থান পোৱা একমাত্ৰ মহিলা উমা চেত্ৰী অসমৰ একমাত্ৰ মহিলা উমা চেত্ৰী 2024-25 বৰ্ষৰ বাবে চুক্তি উমা চেত্ৰীৰ 2024-ৰ 1 অক্টোবৰৰ পৰা 2025-ৰ 30 ছেপ্টেম্বৰলৈ উমা চেত্ৰী চুক্তিবদ্ধ হৈছে ভাৰতীয় মহিলা দলৰ গ্ৰুপ চিট থাকিব উমা চেত্ৰী 2023-ত ভাৰতীয় এই দলত অভিষেক ঘটিছিল উমাৰ 2024-ৰ 7 জুলাইত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল খেল কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে অৱশেষত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে থানাত এজাহাৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ বিধানসভাত নুৰুল হুদাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ নুমল মমিনৰ এজাহাৰৰ সময়ত সংগ দিয়ে বিজেপি বিধায়ক জিতু গোস্বামী দিগন্ত কলিতা আৰু বিশ্বজিৎ ফুকনে পুনৰবাৰ জনাইছো কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে থানাত এজাহাৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ বিধানসভাত নুৰুল হুদাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ নুমল মমিনৰ এজাহাৰৰ সময়ত সংগ দিয়ে বিজেপি বিধায়ক জিতু গোস্বামী দিগন্ত কলিতা আৰু বিশ্বজিৎ ফুকনে এই যেটো ইনসিডেন্ট হৈছে এটা মই কংগ্ৰেছ বিজেপি বুলি কোৱা নাই কিন্তু নুৰুল হুদাৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰটোৰ প্ৰতিহে মই কমপ্লেইন কৰিছোঁ আজি কংগ্ৰেছে কি কৰিছে কি নাই ক'বলগীয়া মোৰ একো নাই কাৰণ সবেই জানে আপোনালোকেও জানে ময়ো জানো আমি সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ আমি কাৰ দিনত কোনটো সময়ত মোৰ ঘৰৰ আগেদি ৰাস্তা গৈছে কোনটো সময়ত মোৰ গাঁৱত কাৰেণ্ট আহিছে কোনটো সময়ত আমি ফ্ৰী চাউল খাবলৈ পাইছোঁ এইটোহে কথাটো হয় আঘাত নাপালেতো ক'ব লাগিব মই নিজে ডক্টৰ মানুহ আৰু আপোনালোকে দেখিছে কোনটো হাত জোকাৰি কৰিছে যিটো হাতত মই তাতে স্পীকাৰ ধৰিছোঁ বেণ্ডেজ কৰা হাত হয় গতিকে সেইটোত হাত জোকাৰি কথাটো কোৱাটো কি কথা আৰু এইটো ইনকুৱাৰী কৰিবলৈ কাৰণেতো পুলিচে দিছোঁ কোনে হাত জোকাৰিছিলে কাৰ ওপৰত হাত জোকাৰি উঠাইছিলে এইটো চাবলৈ ব্লাড ওলাইছিলে নেকি বা এনেকুৱা ধৰণৰ হৈছে এইটো ব্লাড ওলোৱাৰ কাৰণে মই ফাৰ্মাচীত গৈ পেলাই তাত ড্ৰেছিং কৰোৱা হ'ল তাত টিটেনাছ ষ্টকত ল'বলগীয়া হ'ল পেইন কিলাৰ ল'বলগীয়া হ'ল গতিকে সেইখিনিতো আৰু হাত জোকাৰি কথা নাই আমি এনে এথলেটিক
খেলি অহা মানুহ আজি যদি আমিও যদি সমানে সমানে কাজিয়া লাগি গ'লে তেতিয়াতো এইটো ভয়ংকৰ পৰিস্থিতি আপোনালোকে আমাকে বেয়া কৰিলে কাৰণ সেইটোৰ গতিকে আমি যিখিনি ডেপুটি স্পীকাৰৰ মৰ্যাদা থাকিব লাগে সেইখিনি আমি ৰাখি পেলাই কাম কৰিছোঁ আৰু ইয়াত কোনোবা হাত জোকোৱা নোজোকোৱাটোত সেইটোত গুৰুত্ব দিব নালাগে ইনচিডেণ্টটো কি হৈছে সেইটো চাব লাগে গতিকে কিছুমান মানুহে হাত জোকোৱাটো বা কিবা কথাটোকে লাইভ গৈ পাই মানে এটা জকিং কৰিবলৈ ভাল পায় আপোনালোককো অনুৰোধ কৰিছোঁ এইবিলাক বস্তুত গুৰুত্ব কোনটোত দিব লাগে এই পৰিস্থিতিটো কি হৈছে আজি স্পীকাৰ ডেপুটি স্পীকাৰক সোমাব নিদিয়া কথাটো আজিলৈকে দেখোন অসম বিধানসভা ৰাজ্যত কংগ্ৰেছৰ দিনতে নিশেষ হ'লহেঁতেন গড় হত্যা যদিহে বন বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিলেহেঁতেন কিন্তু তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভৰসা কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাক গড় হত্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ দিনত গড় হত্যাৰ বৃহৎ সিন্ডিকেট চলিছিল একোটা গড়ৰ খৰ্গৰ পৰা কংগ্ৰেছে 10 কোটিকৈ টকা লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ যেতিয়াই নিৰ্বাচনৰ দিন চমু চাপি আহিছিল তেতিয়াই ৰাজ্যত গড় হত্যাৰ সংখ্যা বৃদ্ধি পাইছিল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীয়ে গড় হত্যাৰ এক তথ্যও দাঙি ধৰে ৰাজ্যত 2012 চনত 20টা গড় হত্যাৰ ঘটনা সংঘটিত হৈছিল 2013 চনত 24টা গড় হত্যা হৈছিল একেদৰে 2014 চনত 25টা গড় হত্যাৰ ঘটনা সংঘটিত হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত গড় হত্যাৰে অভিলেখ গঢ়িছিল বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে আজি কোনখন চৰকাৰক আপোনালোকে অভিযোগ কৰিছে মইতো আচৰিত হম যেতিয়া কংগ্ৰেছ দলে এই বিষয়বিলাকৰ ওপৰত মাত মাননীয় অধ্যক্ষ মহোদয় আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিলোহেঁতেন যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন 250 কোটি টকা হেভি এমাউণ্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন অধ্যক্ষ মহোদয় যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 2021ত 3টা 2022ত 2টা 2023ত 0 2024ত 2টা আৰু 2012ত 20টা 2013ত 24টা 2014ত 15টা 25টা একেইটো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে এইফালে দুৰ্নীতি সম্পৰ্কতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তুলাধুনা দিয়ে কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাছিল চৰকাৰখনে বৰ্তমানৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে 2021 চনৰ পৰা এই পৰ্যন্ত অসমত 24 গৰাকী প্ৰথম বৰ্গৰ বিষয়াক দুৰ্নীতিৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানলৈকে ৰাজ্যত 80 গৰাকী দ্বিতীয় পৰ্যায়ৰ বিষয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অন্যান্য শ্ৰেণীৰ সৰ্বমুঠ 349 গৰাকী দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰে 31 গৰাকী বিষয়া কৰ্মচাৰীক দোষী সাব্যস্ত কৰিছে আদালতে কেৱল ইমানেই নহয় ৰাজ্যত অবৈধ সুপাৰী কয়লা খুৰা সৰবৰাহ সকলোতে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী বৰাকৰ বিধায়কে নিবিচাৰিলে ৰাজ্যৰ পৰা সুপাৰী সৰবৰাহ নহয় বৰাকৰ বিধায়কৰ হেঁচাৰ বাবে সৰবৰাহত অনুমতি দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে
ইফালে কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যৱহাৰ কৰিব নোৱাৰিলে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক যিটো বিভাগৰে দায়িত্ব দিয়া হৈছিল সেইটো বিভাগত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। পয়ালগা স্বাস্থ্য বিভাগক আজি এক নতুন পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছিল বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদৰে প্ৰয়াত তৰুণ গগৈৰ শাসনকালত বৰ্তমানৰ মুখ্যমন্ত্ৰীক দিয়া কেইবাটাও বিভাগ প্ৰাণ পাই উঠিছিল, কিন্তু প্ৰয়াত তৰুণ গগৈয়ে তেওঁক ভৰসাত নোলোৱাৰ বাবেই বহু কাম কৰিব পৰা নাছিল বুলি মন্তব্য কৰে। আজি তাৰ বিপৰীতে আপোনালোকে অসমৰ ৰাইজক কি বাৰ্তা দিব খুজিছে? আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে। এই প্ৰস্তাৱ আনিব লাগিছিল, আজি মই নকওঁ জীৱিত নাই মানুহ তেখেতে ক'ব নাপায়, কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে, অভিজ্ঞতা আছে। দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে, আৰু ময়ো কংগ্ৰেছত আছিলো, গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত। যেহেতু মোক আপোনালোকে এটা ফৰ্চ বুলি ভাবে, ময়ো আপোনালোকৰ লগত আছিলো। মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন, শিক্ষাত মোক ব্যৱহাৰ কৰিছিল, নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো, দুৰ্নীতি কৰিব নিদিলো। স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল, স্বাস্থ্য বিপ্লৱ আনিছিলো। ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়ালৈ গড় হত্যা মই জিৰো কৰি দিলোহেঁতেন। কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিলে গড় হত্যা ৰোধৰ ক্ষেত্ৰত? কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল। 24টা গড়, 20টা গড়, 25টা গড়, 2012ত 20টা হল, 2013তো দুটা কমিব লাগিছিল, 2013ত ই বাঢ়ি 24 হল, 2024ত 25 হল, 2015ত 2014ত 25 হল। তাৰমানে কি এণ্টায়াৰ ইলেকশ্যন ফাণ্ডটো ইয়াৰ পৰা আহিছিল। যিমানে ইলেকশ্যন ওচৰ চাপি আহি আছিলে, গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল। আৰু আজি আমাৰ যিমানে ইলেকশ্যন ওচৰ চাপি আহিছে, গড় হত্যা কমি কমি আহি আছে। আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, মই দুআষাৰ কথা ক'ব খুজিছো। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে, 2010ৰ পৰা 16ৰ ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল। 2010ৰ পৰা 16লৈ অসমত সুপাৰীৰ গোচৰত এখন ট্ৰাকো জব্দ কৰা হোৱা নাছিল। তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল? এতিয়া ময়ো নীল কৰি দিওঁ গোচৰ, তেতিয়া মই নীল কৰি দিওঁ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লওঁ, ফোন নম্বৰ লৈ লওঁ। মাননীয় অধ্যক্ষ মহোদয়, 700 ব্যক্তিক 700 people has been arrested since 2021. 700। আৰু অধ্যক্ষ মহোদয়, মই আজিও দুখ কৰো, মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল। বিৰোধী পক্ষ, বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফৰ্চ কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক। আজিও মোক কওক, এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদিওঁ। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কওক, 3 বছৰ মই বন্ধ কৰি ৰাখিছো। 3 বছৰ পিছত আপোনালোকে এইখন হাউচত মোক ফৰ্চ কৰিলে যে দেখছি সুপাৰীখিনি যাব দিয়ক। মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে, এই ঘটনাবোৰ লগত আৰম্ভ হ'ব। তেতিয়া মই হাউচত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয়, মই অমিত শ্বাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে, যোৱা 3 বছৰ যে এক গাড়ী সুপাৰী হিমন্ত ওলাই যাব নিদিবি। আৰু মই তেখেতৰ কথাকো সৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰী অসমৰ পৰা ওলাই যাব দিয়া নাছিল। কোনে ফৰ্চ কৰিলে? আপোনালোকে ক'লে যে কৃষকৰ কষ্ট হয়,
ওলাই যাব দিব লাগে এতিয়াই যদি হেভি এমাউন্টৰ ডিসকাশন হৈছিল মই নাজানো আজি এই সুপাৰি ক্ষেত্ৰত 2021 পৰা আমি 700 এৰেষ্ট কৰিছো 6000 টন সুপাৰি আমি জব্দ কৰিছো ন্যায়িক ক্ষমতাৰে বলিয়ান দিল্লী উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ সকলো ক্ষমতা কৰ্তন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে এতিয়াৰে পৰা কোনো ধৰণৰ ন্যায়িক কাম-কাজত অংশগ্ৰহণ কৰিব নোৱাৰিব বিতৰ্কিত ন্যায়াধীশ যশৱন্ত বাৰ্মাই দিল্লী উচ্চ ন্যায়ালয়ৰ অফিচিয়েল সাইটত এই সম্পৰ্কে প্ৰকাশ কৰা হৈছে এখন জাননী ন্যায়িক কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে তেওঁ আঁতৰি থাকিব লাগিব লগতে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা 15 কোটি নগদ ধনৰ বিষয়টোক লৈ তদন্ত ঘোষণা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে বিভাগীয় তদন্তৰ বাবে গঠন কৰি দিয়া 3জনীয়া তদন্ত আয়োগত আছে কেইবাখনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ দিল্লী উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা জাননী অনুসৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ন্যায়াধীশ যশৱন্ত বাৰ্মা আঁতৰি থাকিব লাগিব দিল্লী উচ্চ ন্যায়ালয়ৰ কাম-কাজৰ পৰা দিল্লী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষই মুখ্য ন্যায়াধীশক জাননীখনত যশৱন্ত বাৰ্মাক কোনো ন্যায়িক দায়িত্ব অৰ্পণ নকৰিবলৈও অনুৰোধ জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে তদন্তৰ বাবে গঠন কৰা 3জনীয়া আয়োগত আছে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ GS সান্ধাৱলিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনুজ শিৱৰমন ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DK উপাধ্যায়ে দিয়া চৌকজৰ উত্তৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাই তেওঁৰ ওপৰত অনা সকলো অভিযোগ অস্বীকাৰ কৰিছিল ওলোটাই তেওঁৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ ৰচা বুলিহে কৈছিল মুখ্য ন্যায়াধীশক দিয়া পত্ৰৰ উত্তৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাই কয় যে অগ্নিকাণ্ড সংঘটিত হোৱা চৰকাৰী আৱাসটোৰ এটা কোঠা আছিল সেইটো হয় কিন্তু দিল্লী উচ্চ ন্যায়ালয়ক দমে দমে টকা ভস্মীভূত হোৱা যিটো ভিডিঅ' দিয়া হৈছিল সেইটো একেটা চৌহদতে থকা এটা ষ্ট'ৰ ৰুম বুলিহে উল্লেখ কৰে লগতে ষ্ট'ৰ ৰুমত নগদ ধন ৰখা নাই বুলি বিনা দ্বিধাই কয় মুখ্য ন্যায়াধীশক দুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত কোনো নথকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হৈছিল তেতিয়াই পোহৰলৈ আহিছিল বৃহৎ পৰিমাণৰ নগদ ধন মজুত কৰি ৰখাৰ কথা বৰ্তমানলৈকে বিষয়টোক লৈ ইডি বা আন তদন্তকাৰী সংস্থাই তদন্ত ঘোষণা নকৰাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দুঃসাহসিক পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে ছিকিম চৰকাৰৰ বিশেষ প্ৰচেষ্টা ছিকিমৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰিছে হট এয়াৰ বেলুন ৰাইডৰ অনুষ্ঠান মানেবং ডেণ্টাম সমষ্টিৰ অন্তৰ্গত উত্তৰত হট এয়াৰ বেলুন ৰাইড কৰা দেখা গ'ল বহু পৰ্যটকক তাৰ সমান্তৰালকৈ মাউণ্টেইন বাইকিং কৰিব পাৰিব পৰ্যটকসকলে গেংটকৰ গুম্পাদাৰাত অনুষ্ঠিত গ্ৰাম্য পৰ্যটন উৎসৱত প্ৰৱৰ্তন কৰা হৈছে এই নতুন দুঃসাহসিক ক্ৰীড়াসমূহ যাৰ জৰিয়তে ছিকিমলৈ যোৱা পৰ্যটকসকলে ল'ব পাৰিব দুঃসাহসিক ক্ৰীড়াৰ অভিজ্ঞতা ছিকিম চৰকাৰৰ এই পদক্ষেপে ৰাজ্যখনলৈ পৰ্যটনৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব বুলি আশাবাদী চৰকাৰখন দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ 1,24,000 টকালৈ বৃদ্ধি সাংসদৰ দৰমহা পূৰ্বে 1 লাখ টকা দৰমহা লাভ কৰিছিল সাংসদসকলে সাংসদৰ দৈনিক ভাত্তা 2,000ৰ পৰা 2,500 টকালৈ বৃদ্ধি মাহিলী ভাত্তা 60ৰ পৰা বাঢ়িল 75,000 টকালৈ এজন সাংসদৰ এতিয়া মাহিলী দৰমহা হ'ব 2 লাখ টকা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধিসূচনা 1 এপ্ৰিল 2023ৰ পৰা কাৰ্যকৰী হ'ব এই দৰমহা সাংসদৰ পেঞ্চন মাহিলী 25,000ৰ পৰা 31,000 টকালৈ বৃদ্ধি কৰা হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বিৰতিক লৈ দেওবাৰে সৌদি আৰবৰ ৰিয়াদত অনুষ্ঠিত হৈছিল শান্তি আলোচনা আমেৰিকাৰ মধ্যস্থতাত ৰিয়াদত অনুষ্ঠিত হোৱা এই শান্তি আলোচনাত ভাগ লয় ৰাছিয়া ইউক্ৰেইনৰ উচ্চস্তৰীয় বিষয়াসকলে মূলতঃ দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধ বন্ধ কৰাৰ বাবে যদিও আলোচনা হৈছিল ক্ৰেমলিনে ইয়াৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি নজনালে শান্তি আলোচনাৰ এই প্ৰচেষ্টা ক্ৰেমলিনে আৰু দীঘলীয়া কৰাৰহে ইংগিত প্ৰদান কৰে বিগত 3 বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন ৰিয়াদৰ আলোচনাৰ পাছতেই হাম কাটিব বুলি আগ্ৰহেৰে বাট চাই আছিল আমেৰিকাৰ লগতে বিশ্ববাসীয়ে শান্তি আলোচনা বিফল হোৱাৰ পাছত আমেৰিকাৰ বিষয়াসকলে পৃথকে পৃথকে ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হ'ব যুদ্ধ বন্ধ কৰাৰ বাবে হয়তো আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ বন্ধৰ দিশটো বা এই দিশটো কাৰ্যকৰী হোৱাৰ আশা দেখা গৈছে আমেৰিকাই যিমানেই যুদ্ধ বন্ধ কৰাৰ বাবে চেষ্টা চলাইছে তাৰ বিপৰীতে ইউক্ৰেইন আৰু ৰাছিয়াই পৰস্পৰৰ মাজত চলাই আহিছে আক্ৰমণ কোনো এটা পক্ষই আঁতৰি অহা নাই যুদ্ধৰ পৰা বা একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ ইচ্ছুক নহয়
দেওবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰোষ্টেম উমেৰভৰ নেতৃত্বত আমেৰিকাৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় এক আলোচনা য'ত ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিষয়াসকলে ইউক্ৰেইনৰ আন্তঃগাঁথনি শক্তি প্ৰকল্প ৰেল ষ্টেচন আদি সুৰক্ষিত কৰাৰ কথা উল্লেখ কৰে ইফালে সোমবাৰে আমেৰিকা আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হৈছে আলোচনা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিনিধি হিচাপে আলোচনাত ভাগ লয় ষ্টিভ উইটকফে আলোচনাৰ পূৰ্বে ট্ৰাম্পৰ দূত ষ্টিভ উইটকফে কয় যে ৰাছিয়াই ইউক্ৰেইনৰ বাহিৰত আক্ৰমণ কৰিব যে সেয়া মই দেখা নাই গতিকে লাহে লাহে ইউৰোপৰ আন দেশসমূহো এই ক্ষেত্ৰত পতিয়ন গৈছে গতিকে যুদ্ধ বন্ধ হ'ব লাগে মানুহ হত্যা বন্ধ হ'ব লাগে ইয়াতে এই বিষয়বোৰ শেষ হ'ব লাগে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 30 দিনীয়া যুদ্ধবিৰতি হ'ব লাগে বুলি দিয়া প্ৰস্তাৱক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নাকচ কৰিছিল অৱশ্যে তেওঁ শক্তি প্ৰকল্পসমূহত আক্ৰমণ নকৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰিছিল বৰ্তমান ৰাছিয়াই আক্ৰমণৰ লগতে কেইবাটাও চুক্তি আৰোপ কৰিছে কৃষ্ণ সাগৰেদি শস্যৰ ৰপ্তানি সন্দৰ্ভত 2022 চনত হোৱা চুক্তিৰ বিষয়টো উত্থাপন কৰিছে কিয়নো ৰাছিয়াত উৎপাদিত শস্য কৃষ্ণ সাগৰৰ মাজেৰে ৰপ্তানি কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ বাধাই পৰিবহণত সমস্যাৰ সৃষ্টি কৰি আহিছে ৰাছিয়াত উৎপাদিত কৃষিজাত সামগ্ৰী আৰু সাৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে যিটো বিষয়ক লৈ তুৰ্কী আৰু ৰাষ্ট্ৰসংঘই মধ্যস্থতা কৰিছিল দক্ষিণ আফ্ৰিকাৰ সালদানহাত সংঘটিত হৈছে বিমান দুৰ্ঘটনা এটা এয়াৰ শ্ব'ৰ সময়তেই সংঘটিত হয় এই বিমান দুৰ্ঘটনা মাছ আকাশতে হোৱা বিজুতিৰ বাবে বিমানখনত থকা পাইলটজনৰ মৃত্যু হয় দক্ষিণ আফ্ৰিকাৰ সালদানহাৰ পশ্চিম উপকূলত অনুষ্ঠিত হৈছিল এই বিমান প্ৰদৰ্শনী আৰু এই প্ৰদৰ্শনীৰ সময়ত এটলাছ ইম্পালাৰ এখন প্ৰশিক্ষণ কাৰ্যত ব্যৱহৃত বিমান দুৰ্ঘটনাগ্ৰস্ত হয় মাছ আকাশতে বিমানখনৰ গিয়াৰ ডাউন হোৱাৰ ফলত বিমানখনৰ গতি হ্ৰাস পায় আৰু দিশ সলনি কৰিবলৈ চেষ্টা কৰাৰ সময়তে মুখ ঠেকেচা খাই মাটিত পৰে Just remain where you are and stay calm. Oh no. The Impala is up and the carriage is down. Configuration. It's going to roll it. Just remain where you are and stay calm. Oh no. The Impala is up and the carriage is down. Configuration. It's going to roll it. Just remain where you are and stay calm. Oh no. এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ অৱশেষত মুকলি আকাশৰ তললৈ আহিল ইউএছটিএমৰ আচাৰ্য 11 দিন ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল মহবুবুল হক 18 মাৰ্চত তেজপুৰ সিজিএম আদালতে নাকচ কৰিছিল জামিন আবেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে হকৰ ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক এতিয়া অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে ঢেকিয়াজুলি থানাৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে মহবুবুল হকে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৱৰ্তীকালীন জামিন মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল মুঠ 5টা গোচৰ কাছাৰত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল 2টা গোচৰ দুয়োটা গোচৰে উচ্চ ন্যায়ালয়ৰ জামিন লাভ কৰিছিল হকে দুয়োটা গোচৰতে গোসাইগাঁৱতো মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল 3টো গোচৰ মহবুবুল হকৰ বিৰুদ্ধে 4টো গোচৰ ৰুজু হৈছিল বৰপেটাত গোসাইগাঁও বৰপেটা গোচৰত মহবুবুল হকক গ্ৰেপ্তাৰত বাৰণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ঢেকিয়াজুলিত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল 5টো গোচৰ ঢেকিয়াজুলিৰ গোচৰত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইউএছটিএমৰ আচাৰ্যগৰাকীক আজি ঢেকিয়াজুলিৰ গোচৰত উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৱৰ্তীকালীন জামিন উল্লেখযোগ্য যে ধনৰ বিনিময়ত শিক্ষাৰ্থীৰ নম্বৰ বঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইউএছটিএমৰ আচাৰ্য মহবুবুল হক বিহুৰ পিছত হ'ব একাদশ শ্ৰেণীৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাই তুলপাৰ লগাই থকাৰ সময়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত বোৰ্ডে ল'লে সিদ্ধান্ত সোমবাৰে ASSEBৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত লোৱা হ'ল সিদ্ধান্ত বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকি থকা বিষয়বোৰৰ পৰীক্ষা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা হ'ব পৰীক্ষাৰ দিন আনহাতে বোৰ্ডৰ বৈঠকত লোৱা হৈছে আন কেইবাটাও সিদ্ধান্ত এই বৰ্ষত কিছু সালসলনি হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব AI ফৰেইন লেংগুৱেজ ফাইনেন্সিয়েল লিটাৰেচাৰ
এবাৰ বিহাৰৰ বীৰপুৰত নাহৰ ফুটুকীৰ ত্ৰাস সেউপুৰ কোনো বনাঞ্চলৰ পৰা ওলাই অহা এটা নাহৰ ফুটুকীয়ে বাৰীপুৰৰ আৱাসিক অঞ্চলত প্ৰৱেশ কৰাৰ পাছতে একাংশ লোকৰ আক্ৰমণৰ সন্মুখীন হয় নাহৰ ফুটুকীটো। নাহৰ ফুটুকীটোৱে পশুধনৰ লগতে মানুহকো আক্ৰমণ কৰিছে। পাছত ক্ষুব্ধ গাঁওবাসীৰ আক্ৰমণৰ বলি হ'বলগীয়া হয় এই নাহৰ ফুটুকীটো। একাংশ লোকে দা লাঠি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে নাহৰ ফুটুকীটোক। বন বিভাগৰ লোকৰ উপস্থিতিতেই নাহৰ ফুটুকীটোক আক্ৰমণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ইমানেই নহয়, নাহৰ ফুটুকীটোক আক্ৰমণ কৰি একাংশ উল্লাসত মত্ত হৈ ভিডিঅ' প্ৰস্তুত কৰাত নামি পৰে। সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।